নমস্কাৰ প্ৰিয় দৰ্শক আকৌ পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি পাভ মাছৰ ৰেচিপি লৈ আহিছোঁ মোৰ খুবেই প্ৰিয় মাছ আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে গতিকে আহক দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব এয়া 4টা লৈছোঁ পাভ মাছ আৰু মাছখিনি মই ভালদৰে ধুই লৈছোঁ আৰু এইফালে পাভ মাছ কেনেকৈ বনাম এয়া মই 2টা পিয়াজ লৈছোঁ আৰু এইফালে নহৰু লৈছোঁ আদা লৈছোঁ আৰু বিলাহী এটা সৰু সাইজৰ লৈছোঁ আৰু এইফালে জলকীয়া আজিৰ পাভ মাছৰ ইনগ্ৰেডিয়েন্টছ এইখিনিয়ে ইয়াতকৈ বেছি নহয় নহৰুটো অপচনেল হয় আপোনালোকে নিদিব পাৰে যেহেতু মই এই গোটেইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম আৰু সেইখিনি মই ফ্ৰাই কৰি ল'ম মছলাখিনি সেইকাৰণে মই নহৰুটো লৈছোঁ আৰু এয়া চাওক মাছখিনি কিমান ধুনীয়া মাছ একেবাৰে লোকেল মাছ হয় আৰু সদায় পোৱা নাযায় মাছটো প্ৰথমতে মই মাছখিনিত নিমখ আৰু হালধি এনেকৈ সানি ল'ম খুব সোৱাদ লগা হয় এই মাছবিধ নিমখ হালধি দি দিলোঁ এতিয়া মই মাছখিনি ভালদৰে হাতেৰে সানি ল'ম এইফালে মোৰ কেৰাহী গৰম হৈছে এতিয়া মই মিঠাতেল দি দিছোঁ গেছৰ ফ্লেমটো হাই কৰি দিছোঁ এইফালে মাছখিনি ফ্ৰাই কৰিম আৰু এইফালে মই মছলাখিনি গোটা মছলাখিনি মিক্সি জাৰটোত লৈ ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম তেলখিনি গৰম হৈছে এতিয়া মই মাছখিনি দি দিছোঁ ইয়াতে গেছৰ ফ্লেমটো এতিয়া মই মিডিয়ামত দিছোঁ আৰু এটা মোৰ মাছ ফ্ৰাই কৰা হৈ গৈছে মই গোটেইখিনি নেদেখালোঁ আৰু এতিয়া মই এই মাছখিনি ইয়াৰ পৰা আঁতৰ কৰি এই কেৰাহীখনতে মই গ্ৰেভিখিনি বনাম আৰু এতিয়া ইয়াতে মই তেজপাত দিছোঁ প্ৰথমতে আৰু গোটা জিৰা দি দিছোঁ আৰু এইখিনি লৰাই দিছোঁ আৰু ইয়াতে এতিয়া মই হালধি গুড়ি দিম এইখিনি ভালদৰে লৰাই দিছোঁ গেছৰ ফ্লেমটো এতিয়া মই মিডিয়াম কৰি দিছোঁ আৰু বনাই থোৱা এতিয়া মই মছলাৰ পেষ্টটো ইয়াতে দি দিম এয়া চাওক মই অকণমান পানী দিছোঁ পনীয়া কৰি এয়া চাওক বঢ়াই দিয়াৰ লগে খুব ধুনীয়া এটা গোন্ধ আহিছে আৰু গেছৰ ফ্লেমটো এতিয়া মই অলপ সময়ৰ কাৰণে হাই কৰি দিছোঁ আৰু এতিয়া মই ইয়াতে নিমখ দি দিম যেহেতু মাছ ফ্ৰাই কৰোঁতে নিমখ দিছোঁৱে গতিকে বেছি নিমখ নিদিওঁ জলকীয়া আৰু নিমখটো আপোনালোকে নিজৰ টেষ্ট অনুযায়ী দিব এনেকৈ বনালে খুব ধুনীয়া হয় গ্ৰেভিখিনি আৰু এতিয়া নহৰুৰ কেঁচা গোন্ধ যোৱালৈকে মই এইখিনি অলপ সময় ভাজি থাকিম এনেকৈ এতিয়া ইয়াতে মই জিৰা গুড়ি আৰু ধনিয়া গুড়ি অকণমান দি দিম এতিয়া এয়া ধনিয়া পাউডাৰ আৰু এয়া জিৰা পাউডাৰ এতিয়া ভালদৰে লৰাই দিছোঁ এইখিনি নহৰুৰ কেঁচা গোন্ধটো গৈছে এতিয়া মই ইয়াতে ভাজি থোৱা মাছখিনি দি দিম খুব সহজ হয় ৰেচিপিটো আৰু খুব সোনকালে হয় বেছি সময় নালাগে এতিয়া মাছখিনি এড কৰি দিম আৰু এতিয়া মই মাছখিনি দি দিছোঁ এয়া চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আৰু খুব ধুনীয়া এটা গোন্ধ আহিছে এনেকুৱা এখন আঞ্জা থাকিলে বেলেগ আৰু একোৱে নালাগে এয়া চাওকচোন আৰু শেষত মই ধনিয়া দিব আছোঁ মই মান ধনিয়া দিম গোন্ধটো খুব ধুনীয়া হয় আপোনালোকে নৰ্মেল ধনিয়াটো দিব পাৰে চাওকচোন একেবাৰে খাওঁ খাওঁ লাগি গৈছে কিমান ধুনীয়া হৈছে আপোনালোকে বাৰু এনেকৈ বনাইছিলোঁ যদিহে বনোৱা নাই মোৰ ৰেচিপি চাই আপোনালোকে খুব কম সময়ত এনেকৈ বনাব পাৰিব আৰু খুব কম সামগ্ৰীৰে বেছি যোগাৰো নালাগে আৰু এয়া চাওক মোৰ ৰেডি হৈ গৈছে পাভ মাছৰ গ্ৰেভি আৰু এতিয়া শেষত মই এয়া কেঁচা ধনিয়া দিছোঁ মান ধনিয়াটো আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰিম খুব ধুনীয়া এটা গোন্ধ আহিছে
মই কেৱল মাছ কেইপিছত লগাকেহে বনাইছোঁ এনেকৈ থুপথুপীয়া বুলি কওঁ এনেকৈ খাই খুব ভাল লাগে ভাতখিনি এয়া মোৰ ৰেডি পাভ মাছৰ গ্ৰেভি গতিকে আজি ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পাইছে জনাবচোন যদিহে চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে কিন্তু এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন পাব আৰু ভিডিঅ'টো লৈ চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ পাভ মাছৰ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে এতিয়ালৈকে বনাই পোৱা নাই আপোনালোকে খুব সহজতে কম সময়ত মোৰ ৰেচিপিটো চাই সুন্দৰকৈ বনাব পাৰিব এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছোঁ এয়া চাওক ইমান লোভনীয় হৈছে